ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালিৰ বহুকেইজনে মোলৈ কমেণ্ট কৰিছিল, তাৰ কমেণ্টৰ ৰিপ্লাই দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'ব বিচাৰিছোঁ, যিবিলাকে কমেণ্ট কৰে তেওঁলোকে যদি তেওঁলোকৰ কমেণ্টৰ আনচাৰখিনি বুজি পাইছে, প্লিজ এটা তলত কমেণ্ট কৰি জনাব য়েছ বুলি। তেতিয়াহ'লে মোৰ ভাল লাগিব, কাৰণ আপোনালোক সকলোৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ। যদি আপোনালোকে যিখিনি আপোনালোকে বিচাৰিছে সেই ইনফৰমেশ্যনখন যদি নাপায়, মোৰ মনত বেয়া লাগে। সেইকাৰণে আপোনালোকে প্লিজ এটা কমেণ্ট কৰিব। এতিয়া মইনা চেত্ৰীয়ে যোৱাকালি ৰাতি আৰু কেইটামানো মেছেজ কৰিছিল, আৰু আজি ৰাতিপুৱাও এটা মেছেজ কৰিছিলে। তেওঁ লিখিছিলে, জইণ্ট এপ্লিকেণ্ট মানে কি? চাওক, তৌজি মাটিৰ ক্ষেত্ৰত জইণ্ট এপ্লিকেণ্ট মানে হ'ল আপোনালোকৰ ফেমিলিত ধৰি লওক দুজন ভাই ভণ্টি আছে, সেই দুইজনে মানে সমান এই মাটিটোৰ অংশ ল'ব, দুইজনৰ ভাগ সমান সমান। তেনে ক্ষেত্ৰত আপোনালোকে জইণ্ট এপ্লিকেণ্ট এড কৰিব লাগিব তাতে। আৰু যদি ফেমিলিৰ মানুহ তাকে নমিনী হিচাপে দিব বিচাৰিছে, তাৰ তলত আপোনালোকে পাব এটা অপশ্যন ফেমিলি। তাত আপোনালোকে 1 পৰা 10 লৈকে নাম্বাৰছ আছে, যিমান নাম্বাৰ চিলেক্ট কৰিব ইমানজন মানুহৰ নাম এণ্ট্ৰি তাতে কৰিব লাগিব। আৰু যিজন এপ্লিকেণ্ট থাকিব তেওঁৰ লগত ৰিলেশ্যনটো দেখুৱাব লাগিব। আৰু মনোজ বৰুৱাই লিখিছে, গেজিং মাটি কেনেকৈ কৰিম জনাব এবাৰ। ঠিক আছে, গেজিং মাটিৰ ওপৰত মই স্পেচিয়েলি বেলেগ এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম আপোনাৰ এই টপিকটোৰ ওপৰত। মই মিনতী ডেকা বাইদেৱে লিখিছিলে, মোৰ মাটিখিনি 1 চনা দখল সূত্ৰে বহি থকা হৈছে। বসুন্ধৰা 2.0 লিখিছিলে চাগে, ৰিজেক্ট হৈছে, এতিয়া পুনৰ কৰিব পাৰিমনে? হয় বাইদেউ, আপুনি মিনতী ডেকা বাইদেউ, আপোনাক কৈ আছোঁ, আপোনাৰ কমেণ্টত মই এটা লাইক কৰি দিছোঁ। আপোনাৰ মাটিখিনি ৰিভিউ কৰিব পাৰিব, কিন্তু তাতে ৰিভিউ কৰাৰ আগত এটা আপোনাৰ গুৰুত্বপূৰ্ণ কথা হ'ল, আপোনাৰ যিখন এপ্লিকেশ্যনৰ ৰচিদ আছে, সেই ৰচিদখনৰ এটা এপ্লিকেণ্ট নাম্বাৰ আছে, সেইটো আপুনি সেৱা সেতু পৰ্টেলৰ গৈ পেলাই ষ্টেটাছটো চেক কৰি ল'ব। ষ্টেটাছটো চেক কৰাৰ পিছত যদি আপোনাৰ ষ্টেটাছত কি ৰিজনত ৰিজেক্ট হৈছে, ৰিজনটো আপুনি জানিলে তাৰপিছত আপোনালোকৰ এপ্লাই কৰিব পাৰিবনে নোৱাৰে এই বিষয়ে মই ক'ব পাৰিম। কিন্তু তাৰ মই ৰেফাৰেঞ্চ দি দিছোঁ, মোৰ চেনেলত এটা ভিডিঅ' আছে, আপুনি গৈ তাত চাব পাৰিব যে কোনে কোনে এপ্লাই কৰিব নোৱাৰিব বুলি বসুন্ধৰা 3.0। সেইটো তাত কেইটামান ষ্টেটাছৰ ধৰণ দিয়া হৈছে। তেনেধৰণৰ যিবিলাক ষ্টেটাছ আহিছে, যেনে আপোনাৰ ফৰেষ্ট লেণ্ড যিবিলাক আছে, বা আপোনাৰ PWD ৰোডৰ ওচৰত যিবিলাক মাটি আছে, তেনেধৰণৰ কিছুমান নিয়ম আছে তাত, যিটো চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। সেই নিয়মৰ ভিতৰত যদি আপোনাৰ মাটিখিনি পৰে, তেতিয়াহ'লে সেইখিনি আপুনি এপ্লাই বা ৰিভিউ কৰি লাভ নাই, সেইটো কেঞ্চেল হ'ব আকৌ। সেইকাৰণে এই বস্তুখিনি আপুনি জানি যদি তাৰ আওতাত নপৰে, তেতিয়াহ'লে আপুনি ৰিভিউ কৰি ল'ব। যি প্ৰব্লেম আছে, কিহৰ কাৰণে ৰিজেক্ট হৈছে, সেই কাগজ পাতিখিনি ঠিক ঠাক কৰি আপুনি আকৌ ছাবমিট কৰি ল'ব। আচ্ছা, মইনা চেত্ৰীয়ে যোৱাকালি ৰাতিয়ে লিখিছিলে, দাদা, দাগবিলাকত যাৰ নামত আছে যাৰ নামতো আছে তেওঁতেই সোমাই চৰকাৰী মাটিত পাট্টা এপ্লাই কৰিছিলোঁ। দাগ নম্বৰটো 1, আমাৰ মাটিৰ দাগ নম্বৰটো একেই পাট্টা হ'বনে বেলেগৰ নামত হ'ব? এইটো আপোনাৰ কুৱেশ্যনটো মই ভালকৈ ধৰিব পৰা নাই, তথাপিও মই যিমানখিনি বুজিছোঁ, যদি হয় আপুনি প্লিজ এটা কমেণ্ট কৰি দিব। মানে আপোনাৰ যিখিনি আপোনালোকৰ মাটিৰ যিটো দাগ আছে, সেইটো নামটো আছে তাতে সোমোৱাই চৰকাৰী মাটিৰ পাট্টা এপ্লাই কৰিছিলোঁ। বেলেগৰ নামত যিটো নাম যদি থাকে, দখল আপোনালোকৰ থাকে, তেতিয়াহ'লে তেনে ক্ষেত্ৰত আপুনি এপ্লাই কৰিব পাৰিব,
কিন্তু এই বস্তুটো এবাৰ আপুনি সাৰ্কুল অফিচৰ আপোনালোকৰ এৰিয়াৰ যিজন ল্যান্ড ৰেভিনিউ এসিস্ট্যান্ট পূৰ্বৰ নাম আছিল মণ্ডল তেওঁৰ লগত গৈ পেলাই এবাৰ যোগাযোগ কৰিব পৰামৰ্শ ল'ব যে এইটো মেটাৰ এই বিষয় লৈ পেলাই মই এনেকা এইটো এপ্লাই কৰিব পাৰিম নেকি বা এইটো এনেকা যদি এপ্লাই কৰো ৰিজেক্ট হ'ব নেকি বা তেওঁ এইখিনি বস্তু জানিব গতিকে সেই বিষয় লৈ তেওঁৰ পৰা পৰামৰ্শ লৈ এই কামখিনি কৰিব মই আপোনাক ৰিকমেন্ড কৰিছো কাৰণ দেখক মই এজন অভিজ্ঞ ব্যক্তি নহয় মই জাস্ট মোৰ এক্সপেৰিয়েন্সৰ ওপৰত ষ্টাডি কৰি আপোনালোকৰ কাৰণে যিবিলাক টেকনিক্যাল কোৱেৰিজ আছে এইবিলাক যিমান মই জানো এইখিনি আপোনালোক সকলোকে সহায় কৰিবলৈ চেষ্টা কৰো কিন্তু এই বিষয়ে অভিজ্ঞ ব্যক্তি হল সাৰ্কুল অফিচত বা আপোনালোকৰ যিখন চক্ৰ বিষয়াৰ অফিচ আছে আপোনালোকৰ এৰিয়াত তাতে গৈ আপোনালোকে প্লিজ যোগাযোগ কৰিব মোৰ ৰিকুৱেষ্ট থাকিল আৰু শিৱমে লিখিছিলে শিৱম দাই লিখিছিলে দাদা আপোনাৰ নম্বৰটো দিব নেকি চাওক শিৱম ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো প্লিজ মানে মই নম্বৰটো এতিয়ালৈকে কাকো ৰিভিল কৰা নাই গতিকে মোৰ চেনেলৰ ডেসক্ৰিপচনত এটা ইমেইল আইডি আছে আপোনাৰ যি সমস্যা আছে প্লিজ মানে আপুনি জনাব মই নিশ্চয় আপোনাৰ ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম আৰু যদি পাৰ্সোনাল হয় তেতিয়াহলে মই ইমেইলতে ৰিপ্লাই দি দিম আৰু আপুনি যদি এনে নৰমালি জানিবলগীয়া থাকে এনেকা কিবা কোৱেৰিজ আপুনি প্লিজ ভিডিঅ'ৰ তলত কমেন্ট কৰিব আমাৰ যিবিলাক আৰু ভিউৱাৰ্ছ সকল আছে ভাই ভণ্টি সকল বন্ধু সকল যিমান সকলো আছে তেওঁলোকে আপোনাৰ কোৱেশ্চনৰ ওপৰত মই যেতিয়া আনসাৰ দিম তেওঁলোকেও শুনি পেলাই জানিব পাৰিব বুজিব পাৰিব অলপ তেওঁলোকৰ ক্ষেত্ৰতো হেল্প হ'ব আৰু মই এই ভিডিঅ'বিলাক আপোনালোক সকলো কাৰণে এই কাৰণত বনাই আছো যাতে আপোনালোক সকলোৱে এই বিষয়ে বেসিক নলেজ অন্তত বেসিক নলেজখিনিও হয় কাৰণ মানুহে মাটিবাৰী হল এটা সম্পত্তি গতি মাটিবাৰীৰ ক্ষেত্ৰত বহুত মানুহৰ জনাশুনা কম সেই কাৰণে মানুহক বিভিন্ন ধৰণৰ প্ৰবলেমৰ সন্মুখীন হয় মানুহ সেই কাৰণে মই এটাই লক্ষ্য ৰাখিছো যে আপোনালোক সকলোকে এই বিষয়ে বেসিক ইনফৰমেশন দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে কামখিনি ভৱিষ্যতেও কৰিবৰ কাৰণে আপোনালোকৰ কাৰণে সহজ হয় আৰু আমাৰ এই চেনেলটোৱে আপোনালোকক কন্টিনিউ এইবিলাক সিৰিজৰ ওপৰত কাম কৰি যাব ষ্টাডি কৰি সঠিক ইনফৰমেশনৰ সৈতে তাত কোনো ধৰণৰ মই ফেক ইনফৰমেশন নিদিও যিখিনি বস্তু মই নাজানো আপোনালোকক ৰেফাৰেন্স কৰি দিম যে তাতে যাওক বা যোগাযোগ কৰক কিন্তু মই নিজে এই বিষয়ে কোনো অভিজ্ঞ ব্যক্তিও নহয় যে মই আপোনাক লোকক সকলো কথা ক'ব পাৰিম কিন্তু মাটিবাৰীৰ ক্ষেত্ৰত বহুতো নিয়ম কানুন আছে যিবিলাক কিছুমান এজ পাৰ ল যেটো লৰ ভিতৰত পৰে তো সেইখিনি তো মই এডভোকেট নহয় যে আপোনালোকক মানে লৰ বিষয়ে জনাম তথাপিও যদি কিছুমান লৰ বিষয়ে জানো আপোনালোকক ৰেফাৰেন্স দি দেখুৱাই দিম আপোনালোকে নিজে চেক কৰি ল'ব নিজে নিজৰ বিবেক দি পেলাই এই বস্তুখিনি জানি শুনি তাৰ পিছত আপোনালোকৰ কামখিনি কৰিব কিন্তু মই এটাই ৰিকুৱেষ্ট আপোনালোকে যাতে এই বিষয় লৈ পেলাই চিন্তিত হ'ব নালাগে বেসিক ইনফৰমেশনখিনি জানিব লাগে আৰু অকল অনলাইন কৰাৰ হেল্পৰ কাৰণে এই ভিডিঅ'বিলাক বনাই আছো কাৰণ মানুহে অনলাইন কৰোতে বেছি ভুল কৰি দিয়ে সেই কাৰণে মই আপোনালোকক এই ভিডিঅ'বিলাক বনাই আছো আৰু তাতে আৰু এটা বস্তু আপোনালোকক সকলোকে ক'ব বিচাৰিছো আজিকালি কি হৈছে মানুহে যিকোনো এখন কম্পিউটাৰ দোকানত বা যিকোনো এখন জাগাত যেতিয়া এপ্লাই কৰিবলৈ যায় তাতে এটা কথা আহে যে তেওঁলোকৰ তাত পিছে আৰু কাস্টমাৰ থাকে এতিয়া আপোনাৰ দলক উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিব এতিয়া আপোনালোকৰ তাত ককা দেউতাৰ নাম বা আপোনালোকৰ দেউতাৰ নাম আছে তাতে আপোনাৰ নাম যেটো আছে হেতু এন্ট্ৰি তেওঁলোকে কৰিব কিন্তু ইংলিশত নামটো ডকুমেন্ট চাই পেলাই শুদ্ধকৈ লিখি দিলে অসমীয়া স্পেলিংটো শুদ্ধকৈ লিখা নাই তাৰ বিনিময়ত কি হয় পট্টাটো পাছও হৈ যায় সাৰ্কুল অফিচৰ পৰা পাছ হোৱাৰ পিছত এতিয়া পট্টাদাৰৰ নামটো আহি যায় ভুল আপোনাৰ ৰেকৰ্ডৰ লগত নিমিলে তাৰ পিছত বহুত মানুহৰ মাটি হস্তান্তৰ কৰোতে বিক্ৰী কৰোতে বিভিন্ন ধৰণৰ প্ৰবলেম হয় সেই কাৰণে মই আপোনালোকক মানে লাৰ্নিং কৰাবৰ কাৰণে যাতে আপোনালোকৰ পট্টাত নাম ভুল নহয় বা কোনো ধৰণৰ ডাটা ইনফৰমেশন বিলাক ভুল নহয় শুদ্ধকৈ আপোনালোকে যদি বেসিক ইনফৰমেশন খিনিও জানে এটলিষ্ট আপোনালোক সকলোৰ কাৰণে হেল্পফুল হ'ব গতিকে আশা কৰো আপোনালোক সকলোৱে এই কমেন্টৰ মাজত কেইটামান কথা কলো আপোনালোকে বুজি পাইছে যদি প্লিজ ভাল লাগে ভিডিঅ'টো শেয়াৰ কৰি দিবা যাতে সকলোৱে এই বস্তু লৈ এৱাৰনেছ হয় জানে আমাৰ শ্ৰদ্ধাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় যি আশাৰে মিছন বসুন্ধৰা 2 3
যিবিলাক লঞ্চ কৰিছিলে আৰু গোটেই সাৰ্ভিসবিলাক আপোনালোক বহুতে পাইছে সুবিধা গতিকে এই সুযোগটোৰ যাতে সকলোৱে ল'ব পাৰে আৰু মুখ্যমন্ত্ৰীয়ে প্ৰচাৰৰ কাৰণে সকলোকে কৈছে যে আপোনালোকে এইবাৰ যিবিলাক স্কুল আছে নামঘৰ আছে মন্দিৰ আছে কবৰস্থান আছে এইবিলাক সকলো পট্টাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে বা মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰিবৰ কাৰণে এইবিলাক কাম আমি সকলোৱে এৱাৰনেছ কৰিব লাগে আপোনালোক সকলোৰ যিবিলাক যাৰ যাৰ কাম আছে এই বিষয় লৈ পেলাই এপ্লাই কৰিব লাগে আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৱে বুজি পাইছে বনোৱাৰ মেইন উদ্দেশ্যটো কি আৰু এজনে লিখিছিলে আমি কমেণ্টলৈ যাওঁ প্ৰিন্স দাদা মোৰ সিলিং চৰকাৰী মাটি আছিল 7 কটা মই 2ত এপ্লাই কৰা নাছিলোঁ এতিয়া 3 পইণ্ট এপ্লাই কৰিব পাৰিমনে প্লিজ এতিয়াই জনাবচোন মোক ওকে 13 ঘণ্টা আগত মোলৈ মেছেজ কৰিছিলে দাদা চাওক আপুনি যেহেতু কমেণ্টটো যদি পায় মই তৌজি মাটি এপ্লাইৰ কাৰণে চেনেলত ভিডিঅ' আপলোড কৰিছোঁ বা দাগ নম্বৰো সিলেক্ট কৰি দেখুৱাইছোঁ কেনেকৈ দাগ নম্বৰবিলাক উলিয়াব পাৰি নাজানিলে গতিকে আপুনি এপ্লাই কৰিব পাৰিব ট্ৰাই কৰক আৰু নলেজ আসাম বুলি এটা চেনেলৰ পৰা লিখা হৈছে স্যাৰ কিনি লোৱা একচনীয়া মাটি কেনেকৈ এপ্লাই কৰিম 2021ত কিনিছিলোঁ আগতে এপ্লাই কৰা নাই 2 কটা মাটি টাউনত কিন্তু অপশনটো কৰিব লাগিব ভালকে কওক প্লিজ চাওক বহুত ধুনীয়া এটা কোৱেশ্চন কৰিছিলে আৰু এইটো বিষয় লৈ পেলাই আপোনাক জনাব বিচাৰিছোঁ নলেজ আসাম চেনেল নাজানো আপোনাৰ নামটো কি প্লিজ কমেণ্ট কৰি জনাব আপোনাৰ নামটো চাওক একচনীয়া মাটিটো বেচা কিনা বন্ধ একচনীয়া মাটি হস্তান্তৰ কৰিব নোৱাৰি দখল হস্তান্তৰ কৰিব পাৰি এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ ভিতৰত যেটো কোড এগ্ৰিমেণ্ট বুলি কয় কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ যেহেতু আপুনি এই মাটিখিনি কিনি লৈছে গতিকে মিছন বসুন্ধৰা 2.0ত এপ্লাই কৰা নাই সেই সাৰ্ভিসটো যেটো আছিল একচনীয়া মাটিৰ পৰা দখলৰ ওপৰত হস্তান্তৰৰ ওপৰত আপুনি এপ্লাই কৰি নিজৰ নামত পট্টাটো কৰাৰ কাৰণে এটা সিস্টেম আছিল কিন্তু এই সুবিধাটো 3ত নাই আৰু 2ৰ সাৰ্ভিসটো আছিল মই যোৱাকালি চেক কৰিছিলোঁ এটো আন্ডাৰ মেইনটেনেন্স বুলি দেখুৱাই আছে যদি এই পোৰ্টেলটো খুলে তেতিয়াহলে মই আপোনালোকক এই চেনেলটোতে অনলাইন কৰাৰ প্ৰসেসখিনি দেখুৱাম কিন্তু আপুনি এই মিছন বসুন্ধৰা 3.0ত এটো এপ্লাই কৰাৰ সুযোগ নাপাব কিন্তু যদি মূল পট্টাদাৰৰ নাম থাকে তেতিয়াহলে পট্টাৰ কাৰণে এপ্লাই কৰিব পৰা যায় আশা কৰোঁ আপুনি বুজি পাইছে আপোনাৰ কোৱেশ্চনটো আৰু এজনে লিখিছে দাদা আমাৰ মাটি বেলেগৰ নামতে মিয়াদি হৈ আছে কি কৰিম জনাবচোন বসুন্ধৰা 3 পইণ্ট পাৰিমনে প্ৰফুল্ল গগৈয়ে লিখিছিলে চাওক মিয়াদি মাটি বেলেগৰ নামত হৈছে এইটো কি সিস্টেমত হৈছে আপুনি ভালকে বস্তুখিনি জানক মিয়াদি মাটি বেলেগৰ নামত নহয় যদি বেলেগৰ নামে কৰিছে কেনেকৈ কৰিছে আপোনালোকে পাৰমিশন দিছে নেকি মাটিটোত বা কোনোবাই উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিছে নেকি কি হৈছে মেটাৰটো বিশেষকে বহলাই জানিলেহে তাৰ পিছত আপোনাৰ আনসাৰটো দিব পাৰিম আৰু মিছন বসুন্ধৰা 3.0ত বেলেগৰ নামত মিয়াদি মাটি থকা এটো আপুনি এপ্লাই কৰাৰ তেনেধৰণৰ কোনো সুবিধা নাই এই সিস্টেমটোত আৰু এজনে লিখিছে পাৰবেজুল চৌধুৰী দাদা মোৰ দাগৰো পাট্টা নম্বৰ বেলেগৰ কেনেকৈ দখলত আহিম দাদা মোৰ দাগ আৰু পাট্টা নম্বৰ বেলেগকে কেনেকৈ দেখুৱাম দখলত আহিম এটো মই বুজা নাই আপুনি কমেণ্টটো প্লিজ ভালকে ধুনীয়াকৈ লিখি দিব মই তেতিয়াহলে আপোনাৰ আনসাৰটো দিবলৈ প্ৰয়াস কৰিম যাতে আপুনি বুজি পায় অমৰজ্যোতি কলিতাই লিখিছিলে বসুন্ধৰা 2.0ত পোৱা পাট্টাখনৰ ই খাজনা দিওতে পেমেন্ট ক্যান নট বি প্ৰসেড ফৰ দিস পাট্টা সিন্স দিস পাট্টা ডাজ নট এক্সিষ্ট ইন দা কারেন্ট ঢোল বুলি আহিছে এতিয়া কি কৰিব লাগিব প্ৰথম কথা হল আপুনি এই বিষয়ে এটা গ্ৰিভেন্স দি দিব সেৱা সেতু পোৰ্টেলত যেহেতু আপোনাৰ এই প্ৰবলেম সমস্যাটো হৈছে এটো টেকনিক্যাল কিবা প্ৰবলেম হ'ব আৰু আপোনাৰ যেটো চক্ৰ বিষয়ৰ কাৰ্যালয় আছে তাতে যোগাযোগ কৰিব যদি অফলাইনত আপোনাৰ সাৰ্কল এই মৌজাদাৰ অফিসত লয় তেতিয়াহলে আপুনি অফলাইনতো দিব পাৰিব গতিকে চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব আৰু সেৱা সেতু পোৰ্টেলত এটা গ্ৰিভেন্স দি দিব এই বিষয় লৈ পেলাই যেতিয়া আপুনি পেমেন্ট কৰিবলৈ যায় এই প্ৰবলেমটো হে স্ক্ৰিনশ্বটৰ সৈতে আৰু গ্ৰিভেন্স কেনেকৈ কৰে আমাৰ চেনেলত ভিডিও আছে আপুনি চাই ল'ব আকৌ অমৰজ্যোতি কলিতাই লিখিছে আমাৰ মুঠ মাটি আছিল 1 কটা 13 লেছা
কিন্তু যোৱা বসুন্ধৰাত এপ্লাই কৰোঁতে 1টা মাটিহে দিলে, এতিয়া বাকী থকা মাটিখিনি কেনেকৈ পাম বাৰু? চাওক, এইটো চৰকাৰৰ কিছুমান নিৰ্দেশাৱলী আছে, কোনে কিমানখিনি পট্টা পাব। গতিকে আপুনি আকৌ ৰিপিট এপ্লাই কৰিব পাৰিবনে নাই, এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। এইটো কাৰণ কোনেও ক'ব নোৱাৰে, কাৰণ তৌজি মাটি যিটো আছে এইটো চৰকাৰে কিছুমান গাইডলাইনছৰ ওপৰত দিয়ে। গতিকে আপুনি এইটো নিজে চাই ল'ব, কাৰণ এই বিষয়টো লৈ পেলাই অফিচিয়েল মেটাৰ হয় আৰু আপোনাৰ পাৰ্চনেল মেটাৰ হয়। সেইখিনি আমি একো আনচাৰ দিব নোৱাৰিম আপোনাক। এই বিষয়ে নাজানো, কিন্তু বেয়া নাপাব প্লিজ। আপুনি বিশেষ যদি জানিবলগীয়া থাকে, আকৌ ৰিপিট এপ্লাই কৰিব পাৰিবনে নাই, তেতিয়াহ'লে চক্ৰ বিষয়াৰ কাৰ্যালয়ত গৈ পেলাই চাৰ্কল অফিচাৰ যিজন থাকিব তেওঁৰ লগত গৈ পেলাই যোগাযোগ কৰিব। নিশ্চয় তেওঁ আপোনাক হেল্প কৰিব এই বিষয় লৈ পেলাই। এইটো নহ'ব, সেইটো নহ'বনো কি জনাই দিয়ক। এতিয়া মানে মই আপোনাৰ কুৱেশ্যনটো বুজিব পৰা নাই, আৰু এজনে কমেণ্ট কৰিছিলে। যদি কুৱেশ্যনটো ভালকৈ লিখে তেতিয়াহ'লে মই আপোনাক বুজাবলৈ চেষ্টা কৰিম। ৰিপ্লাই কৰিছিলোঁ, ছাবমিট কৰাৰ পিছত পে'মেণ্টৰ অপশ্যন নাহে, আৰু এতিয়া কি কৰিব লাগিব জনাই দিবচোন অলপ। ৰিপ্লাই কৰিছিলে, ছাবমিট কৰাৰ পিছত পে'মেণ্টৰ অপশ্যন, পে'মেণ্ট টেকনিকেল কিছুমান প্ৰব্লেম হৈ আছে। যাৰ পে'মেণ্টত প্ৰব্লেম হৈ আছে প্লিজ এটা গ্ৰিভেন্স দিব। তেতিয়াহ'লে পৰ্টেলৰ যিবিলাক টেকনিকেল পাৰ্চন আছে তেওঁলোকে গম পাব কি কাৰণত হোৱা নাই, এই বিষয় লৈ পেলাই কাম কৰিব। আশা কৰোঁ আপোনালোক সকলোৰে এই ভিডিঅ'টোৰ যোগেদি যিমানখিনি কমেণ্ট কৰিছিলে, অলপ মই কিছুমান আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে সকলোৱে বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা কমেণ্ট কৰি দিব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু OILS অসম ইউটিউব চেনেলৰ কমেণ্টৰ এতিয়া, কাৰণ ডেইলি বহুতে কমেণ্ট কৰে, সেইকাৰণে পাৰ ডে মই আপোনালোক সকলোৰ কাৰণে আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট দিয়া ৰিপ্লাইৰ সন্দৰ্ভত এটা ভিডিঅ' প্ৰস্তুত কৰিম। গতিকে আপোনালোক সকলোৱে যি টেকনিকেল বস্তুখিনি বুজি নাপায় প্লিজ এটা কমেণ্ট কৰিব, আৰু আমি কমেণ্টৰ ৰিপ্লাইৰ ওপৰত আপোনালোকক অলপ হ'লেও কিছুমান বুজাবলৈ চেষ্টা কৰিম। থেংক ইউ।